নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ৯ম সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ: সুহৃন্মিত্ৰাৰ্যুদাসীন মধ্যস্থদ্বেষ্য বন্ধুষু সাধুস্বপি স পাপেষু সমবুদ্ধিৰ্বিশিষ্যতে। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: স্বভাৱতে শুভাকাংক্ষী, স্নেহপূৰ্বক, হিতকাৰী, শত্ৰু, উদাসীন, মধ্যস্থকাৰী, দ্বেষ কৰিবৰ যোগ্য লোক, আত্মীয় লোক, সাধু মানুহ, অসাধু, পাপী আদি সকলোৰে প্ৰতি যাৰ মনোভাৱ একে, তেওঁ বহুখিনি আগবাঢ়ি যোৱা লোক বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্যাৰ্থত ক'ব পাৰি, এগৰাকী যোগনিষ্ঠ পুৰুষ, যিগৰাকী পুৰুষ সকলো বস্তুকে বা সকলো লোককে সমান দৃষ্টিৰে চাব পাৰে। তেওঁৰ মতে শত্ৰু বা মিত্ৰ, উদাসীন, মধ্যস্থকাৰী, দ্বেষকাৰী প্ৰতিপদ বস্তুৱে জড় কিম্বা জীৱ প্ৰত্যেককে সম মৰ্যাদাৰে তেওঁ চাবলৈ পাৰে আৰু প্ৰত্যেকটো দিশকে সমান দৃষ্টিভংগীৰে ভহিয়াই চাব পৰা ক্ষমতাটো তেওঁৰ আছে। আৰু তেওঁক সেই ক্ষেত্ৰত ক'ব পাৰি যে তেওঁ বহুখিনি উন্নত মানসিকতাৰ অধিকাৰী আৰু তেওঁ কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি, যিয়ে ভগৱান চিন্তাত নিমজ্জিত হৈ থাকে। আৰু এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। এয়াই শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।